Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ। এই ভিডিওটিত আমি চাম 2021-22 যেতিয়া টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ জৰিয়তে বা আমাৰ গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট হৈছিল এই ৰিক্ৰুটমেন্ট প্ৰসেছত ৰৈ যোৱা ভ্যাকেন্সি বিলাকৰ কাৰণে এডভাৰটাইজ হৈছিল নে নাই বা এডভাৰটাইজমেন্ট অকল এবাৰে ওলাইছিল নে আকৌ পিছত ওলাইছিল এতিয়া যেনেকৈ পুনৰ ডাবল এডভাৰটাইজমেন্ট ওলোৱাৰ বা নেক্সট যিখিনি ভ্যাকেন্সি ৰৈ গ'ল সেইখিনি কাৰণে পুনৰ ভ্যাকেন্সি নোটিফিকেশন ওলোৱাৰ এটা চৰ্চা চলি আছে গতিকে এই ভিডিওটিত আমি চাম ইয়াৰ আগৰবাৰ তেনেকুৱা হৈছিল নে নাই গতিকে ইয়াৰ পৰা আমি ক্লিয়াৰ হ'ম যে ইয়াৰ আগৰবাৰ এডভাৰটাইজমেন্ট ডাবল এডভাৰটাইজমেন্ট ওলাইছিল নে নাই বা ৰৈ যোৱা ভ্যাকেন্সি বিলাক ফিল আপ কৰা হৈছিল নে নাই বা যদি ওলাইছিল তেতিয়াহ'লে তাৰ সময়টো কিমান লাগিছিল বহুত দিন লাগিছিল নে কম সময়তে ওলাইছিল তো এইখিনি আমি চাম গতিকে আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু চেনেলটো যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো এইটো এডভাৰটাইজমেন্ট দেখিছে এইটো এডভাৰটাইজমেন্ট ওলাইছিল ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ পৰা আৰু এই এডভাৰটাইজমেন্ট ওলাইছিল 14 ছেপ্টেম্বৰ 2021 2020 চনত যেতিয়া আমাৰ অসমত হাই স্কুল টেট হৈছিল হাই স্কুল টেট হোৱাৰ পিছত এই ভ্যাকেন্সি কিটাৰ কাৰণে এডভাৰটাইজমেন্ট হৈছিল ইয়াতে গ্ৰেজুৱেট টিচাৰ আৰ্টছ সায়েন্স হিন্দী আসামিজ ল্যাঙ্গুৱেজ টিচাৰ এনেকৈ ভ্যাকেন্সি কিটা আছিল তাৰ পিছত এই ভ্যাকেন্সি কিটাৰ কাৰণে অনলাইন এপ্লাই হৈছিল আপোনাৰ 30 ছেপ্টেম্বৰৰ পৰা 31 অক্টোবৰলৈকে 30 ছেপ্টেম্বৰৰ পৰা 31 অক্টোবৰ 2021 লৈকে অনলাইন এপ্লাই হৈছিল আৰু ভ্যাকেন্সি বিলাক এইখিনি ভ্যাকেন্সি আছিল ইয়াতে টোটাল ভ্যাকেন্সি আছিল ইয়াতে আমি চালে গম পাম টোটাল 8,3,370টা ভ্যাকেন্সি আছিল আৰু এনেকৈ সায়েন্সত আছিল 1500 ভ্যাকেন্সি তাৰ পিছত আসামিজ ল্যাঙ্গুৱেজ টিচাৰ 200টা ভ্যাকেন্সি আছিল আৰু হিন্দী টিচাৰ 1219টা আছিল তো এই ভ্যাকেন্সি কিটাৰ কাৰণে এডভাৰটাইজ হৈছিল তো এই ভ্যাকেন্সি কিটাৰ কাৰণে এডভাৰটাইজ হৈ পেলাই যেতিয়া এপইন্টমেন্ট হৈ গ'ল এপইন্টমেন্ট কেতিয়া হৈছে মই ডেটটো একজেক্টলি পাহৰিলো কিন্তু এই ফাৰ্স্ট ফেজৰ এপইন্টমেন্টটো হৈ গৈছিল তাৰ পিছত এই যিখিনি পোষ্ট ৰৈ গ'ল এই পোষ্টখিনিৰ কাৰণে আকৌ এডভাৰটাইজ হৈছিল আৰু এডভাৰটাইজমেন্টটো মই দেখাই আছো আপোনালোকক এই ৰৈ যোৱা পোষ্ট বিলাকৰ কাৰণে এইটো এডভাৰটাইজমেন্ট ওলাইছিল আকৌ আৰু এই এডভাৰটাইজমেন্টত এইখিনি গভৰ্ণমেন্ট স্কুলৰখিনি আছে কিন্তু প্ৰভিন্সিয়েলাইজ স্কুলৰ কাৰণে এডভাৰটাইজমেন্ট ওলাইছিল কাৰণ 2022 চনৰ মে মাহত প্ৰভিন্সিয়েলাইজ স্কুল বিলাকতো এপইন্টমেন্ট হৈছে গতিকে ইয়াতে মই প্ৰভিন্সিয়েল এডভাৰটাইজমেন্ট বিচাৰি পোৱা নাই কিন্তু এইটো গভৰ্ণমেন্ট স্কুলৰ এডভাৰটাইজমেন্ট ইয়াৰ পৰা আমি ধৰিব পাৰো যে এডভাৰটাইজমেন্টটো ৰৈ যোৱা পোষ্ট বিলাকৰ কাৰণে হৈছিল প্ৰথমতে ওলালে 21 ছেপ্টেম্বৰত তাৰ পিছত আকৌ এই এডভাৰটাইজমেন্টটো কেতিয়া ওলাল 2022 চনৰ জানুৱাৰী মাহত দেখিছেনে 2022 চনৰ জানুৱাৰী মাহত অনলাইন এপ্লাই হৈছিল 15 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে অনলাইন এপ্লাইখিনি হৈছিল আৰু এইখিনিও ইয়াতো বহুতো গ্ৰেজুৱেট টিচাৰ আৰ্টছ সায়েন্স এইবিলাক সোমাই আছে গতিকে এই এতিয়া আমাৰ প্ৰশ্ন হৈছে যে গেপটো কিমান হৈছিল প্ৰথমতে ওলাল ছেপ্টেম্বৰত ওলাল তাৰ পিছত জানুৱাৰী তো মাজত বেছি দিনৰ গেপ নাই অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 3 মাহ মাজত 3 মাহৰ গেপ গতি 3 মাহৰ পিছতে আৰু পুনৰ এই গ্ৰেজুৱেট টিচাৰৰ এডভাৰটাইজমেন্ট ওলাইছিল গতিকে এইবাৰ যদি আমাৰ পুনৰ ভ্যাকেন্সি নোটিফিকেশন ওলোৱাৰ কথা কৈ আছে তেতিয়া হলে হয়তো খুব সোনকালে ওলাব আৰু এই যিখিনি নতুন ৰিক্ৰুটমেন্ট প্ৰসেস যিখিনি এতিয়া ডকুমেন্ট ভেৰিফিকেশন হৈ আছে এইখিনি কমপ্লিট হৈ যোৱাৰ পিছতে বা এইখিনি ভেৰিফিকেশন হৈ যোৱাৰ পিছতে পুনৰ ৰৈ যোৱা ভ্যাকেন্সিখিনিৰ কাৰণে এডভাৰটাইজমেন্ট হোৱাৰ চান্সেস আছে গতিকে যিসকলে ফাৰ্স্ট লিষ্টত সিলেকশন নাপালে তেওঁলোকৰ কাৰণে এটা অপৰচুনিটি আহি আছে গতিকে আশা কৰিছো এই এডভাৰটাইজমেন্টটো সোনকালে ওলাক আৰু সোনকালে ওলালে আমাৰ যিসকল প্ৰাৰ্থী অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব তো পুনৰ লগ পাম নেক্সট ভিডিঅত আজিৰ ভিডিঅত এইখিনি কথা ডিসকাস কৰিলো ভিডিঅটো শেষলৈকে চাব আৰু শেয়াৰ কৰি দিব আৰু এই দুটা এডভাৰটাইজমেন্ট যদি পিডিএফ লাগে মোক কমেন্ট কৰিব মই পঠিয়াই দিম থ্যাংক ইউ